জেইন বন্ধুবান্ধৱ সকল স্বাগতম জনাইছোঁ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, ফাইনেলি আহি গ'ল ইণ্ডিয়ান আৰ্মিৰ নতুন ভেকেঞ্চি 2024-ৰ, আৰু এই ভেকেঞ্চি আহিছে 2024-25-ৰ কাৰণে। আৰু এই ইণ্ডিয়ান আৰ্মিৰ এই পষ্টবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কিমান পাছ কৰিব লাগিব আৰু এই পদবিলাকৰ অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, আজিৰ এই ভিডিঅ'টোত আমি সবিশেষ জানিম। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনে ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায়। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে এজন ভাৰতীয় সৈনিক হ'ব বিচাৰে, যদি আপোনালোকে ইণ্ডিয়ান আৰ্মিত যাম বুলি ভাবি আছে, তেনেহ'লে আপোনাৰ কাৰণে এটা ভাল খবৰ, কিয়নো ইণ্ডিয়ান আৰ্মিত প্ৰায় বহুখিনি পষ্ট মুকলি কৰা হৈছে আৰু 2024-25-ৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে। এইখিনিতে আপোনালোকক জনাই থওঁ যে যদি আপোনালোকে এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা নাই, তো হোৱাটছআপ চেনেলৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, আৰু আপোনালোকে গৈ তাত হোৱাটছআপ চেনেলত জইন হ'ব পাৰিব। যিটো অৰ্গেনাইজেশ্যন নেম ইণ্ডিয়ান আৰ্মি, আৰু এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইনৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। আপোনাৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে মাৰ্চ মাহত। কোন তাৰিখত এপ্লাই লাষ্ট ডেট হ'ব এতিয়ালৈকে এই নটিফিকেশ্যনত উল্লেখ কৰা নাই। তো মাৰ্চ মাহত আপোনালোকৰ অনলাইন এপ্লাই লাষ্ট ডেট বুলি ইয়াত উল্লেখ কৰিছে। তো টোটেল ভেকেঞ্চি আহিব প্ৰায় 25,000 পোষ্ট ভেকেঞ্চি আহিব, আৰু চেলাৰী দিয়া হ'ব আপোনালোকক পাৰ মান্থ 30,000, এটা ভাল চেলাৰী দিয়া হ'ব আপোনালোকক 30,000 চেলাৰী দিয়া হ'ব প্ৰতি মাহে। আৰু জব লোকেশ্যন হৈছে অল ইণ্ডিয়া। আপোনালোকে ইণ্ডিয়াৰ যিকোনো ঠাইত আপোনালোকৰ ডিউটি কৰিব লাগিব। ইণ্ডিয়ান আৰ্মিৰ অগ্নিবীৰ ৰিকুৱাৰমেণ্ট 2023-2024 বয়সৰ সময়সীমা হ'ল যে 17.5 বছৰৰ পৰা আপোনালোকে 21 বছৰলৈ জেনেৰেল কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। আৰু এই বয়সটো আপোনালোকৰ কেতিয়াৰ পৰাই ধৰা হ'ব এতিয়ালৈকে ইয়াত মেনশ্যন কৰা নাই, ইয়াত কাটি দিয়া হৈছে। তো আপোনালোকে 21 বছৰলৈ এপ্লাই কৰিব পাৰিব জেনেৰেল কেণ্ডিডেটসকলে। আৰু এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কোৱালিফিকেশ্যন 10 পাছ কৰিলে হ'ব, 45% আপোনালোকৰ থাকিব লাগিব, লগতে প্ৰত্যেকখন ছাবজেক্টতে আপোনালোকৰ 33% থাকিব লাগিব। আৰু অগ্নিবীৰ টেকনিকেল আৰু বিভিন্ন ধৰণৰ ইয়াত পষ্ট আছে। তো আপোনালোকে ডেছক্ৰিপশ্যনত ইয়াৰ ফুল নটিফিকেশ্যনৰ লিংকটো দি দিম, আপোনালোকে এই পষ্টবিলাকৰ বিষয়ে ডিটেইলি চাব পাৰিব। এতিয়া আহিছোঁ আমি এই পদবিলাকত আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো। তো প্ৰথমতে আপোনালোকৰ ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব, আৰু পিছত আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব, ফিজিকেল টেষ্ট, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, আৰু শেষত আপোনালোকৰ মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব। ফিজিকেল ষ্টেণ্ডাৰ্ড ষ্টেজত আপোনালোকৰ জেনেৰেল ডিউটিৰ কাৰণে হাইটটো আপোনালোক 160 চেণ্টিমিটাৰ হ'ব লাগিব, আৰু অগ্নিবীৰ টেকনিকেল অল আৰ্মছ 157 চেণ্টিমিটাৰ হাইটটো হ'ব লাগিব। সেইখিনি আপোনালোকে ডিটেইলছখিনি নটিফিকেশ্যনত চাই ল'ব। গোটেইখিনি ক'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। ফিজিকেল ফিটনেছ টেষ্টত আপোনালোকৰ ৰানিং হ'ব, প্ৰায় 1600 কিলোমিটাৰ ৰানিং হ'ব গ্ৰুপ 1ত, আৰু আপোনালোকৰ টাইম হ'ব 5 মিনিট 30 ছেকেণ্ড, নম্বৰ থাকিব 60 নম্বৰ, আৰু গ্ৰুপ 2ত আপোনালোকৰ 5 মিনিট 31 ছেকেণ্ড, আৰু 31 ছেকেণ্ডৰ পৰা 5 মিনিট 45 ছেকেণ্ডলৈ আপোনালোকৰ টাইম থাকিব, আৰু মাৰ্ক থাকিব 48। তাৰপিছত আপোনালোকৰ পুল আপ হ'ব, তাত 10টা, যদি আপোনালোকে 10টা পুল আপ মাৰে তেনেহ'লে আপোনালোকে 40 নম্বৰ পাব। যদি আপোনালোকে 9টা পুল আপ মাৰে তেনে 33 নম্বৰ পাব। 8টা মাৰিলে 27, 7টা মাৰিলে 21, আৰু 6টা মাৰিলে 16 নম্বৰ আপোনালোকে পাব। তাৰপিছত আপোনালোকৰ লং জাম্প অনুষ্ঠিত হ'ব, আপোনালোকে লং জাম্পটো 9 ফুট মাৰিলে হৈ যাব। আৰু আপোনালোকৰ তাৰ লং জাম্প মাৰি উঠি আপোনালোকে জিগজাগ কৰিব লাগিব, জিগজাগত আপোনালোকে যাব লাগিব। আৰু এই পদবিলাকত ইম্পৰ্টেণ্ট ডেট, অৰ্থাৎ আপোনালোকৰ এই পদবিলাক এপ্লাই ষ্টাৰ্ট হ'ব 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা এই পদবিলাকত এপ্লাই ষ্টাৰ্ট হ'ব, আৰু এই পদবিলাকৰ এপ্লাই লাষ্ট ডেটটো এতিয়ালৈকে ইয়াত মেনশ্যন কৰা নাই। আৰু এই পদবিলাকৰ 19 জানুৱাৰীৰ পৰা ৰেজিষ্টাৰ ষ্টাৰ্ট হ'ব। তো ফ্ৰেণ্ডছ, এইখিনি আছিল আজিৰ ভিডিঅ'টোত। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে নটিফিকেশ্যনবিলাক আপোনালোকে লগালগ পাই যায়।